Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। এই ভিডিওটিত আমি চাম আমাৰ অসমৰ এখন জিলা গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিত যিবিলাক বিদ্যালয় আছে হাই স্কুল আৰু হাই সেকেন্ডাৰী তাতে কোনখন বিদ্যালয়ত কি ক্যাটেগৰীৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছ বা গ্ৰেজুৱেট টিচাৰ সায়েন্স বা গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কোড কিমান পোষ্ট খালি হৈ আছে সেইখিনি চাম আৰু হাই সেকেন্ডাৰী বিলাকত কোড কি সাবজেক্টৰ পিজিটি খালি হৈ আছে সেইখিনিও চাম। তো আহক ভিডিওটো চাও আৰু শেষলৈকে চাও বুলি আশা কৰিলো আৰু যদি চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেট পাবৰ কাৰণে। তো ইয়াত দেখিছে প্ৰথমতে আছে বাসা হাই স্কুল, ইয়াতে এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ দুটা ভেকেন্সি আছে আৰু এছিষ্টেণ্ট টিচাৰ সায়েন্সৰ এটা ভেকেন্সি। তাৰ পিছত নেক্সট আছে ছাতামাৰী হাই স্কুল, ইয়াতে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ 4টা ভেকেন্সি আছে। তাৰ পিছত গ্ৰেজুৱেট টিচাৰ হিন্দীৰ এটা ভেকেন্সি আৰু গ্ৰেজুৱেট টিচাৰ আৰবিকৰ এটা ভেকেন্সি। আৰবিকৰ পোষ্টখিনি আমি নাচাওঁ যেহেতু আৰবিকৰ পোষ্টৰ কোনো আমি এডভাৰটাইজমেণ্ট পোৱা নাই তেনেকৈ। নেক্সট ফলেমান হাই স্কুল, জিটি আৰ্টছৰ দুটা ভেকেন্সি আৰু জিটি সায়েন্সৰ এটা ভেকেন্সি আৰু জিটি হিন্দী এটা ভেকেন্সি। তাৰপিছত গৌৰনগৰ হাই স্কুল, জিটি আৰ্টছৰ 3টা ভেকেন্সি, জিটি হিন্দীৰ এটা ভেকেন্সি। তাৰপিছত নেক্সট আছে গোসাইডুবি হাই স্কুল, জিটি আৰ্টছৰ 4টা ভেকেন্সি, জিটি সায়েন্সৰ 2টা ভেকেন্সি আৰু জিটি হিন্দীৰ 2টা ভেকেন্সি। তাৰপিছত হাজদোবা আঞ্চলিক হাই স্কুল, জিটি আৰ্টছৰ 5টা ভেকেন্সি, জিটি হিন্দীৰ এটা ভেকেন্সি। জলেশ্বৰ গাৰ্লছ হাই স্কুল, জিটি আৰ্টছৰ 5টা ভেকেন্সি, জিটি হিন্দীৰ 2টা ভেকেন্সি। তাৰপিছত কাটানহাৰা হাই স্কুল, জিটি আৰ্টছৰ 9টা ভেকেন্সি, জিটি সায়েন্সৰ এটা ভেকেন্সি আৰু জিটি হিন্দীৰ এটা ভেকেন্সি। পূব কাথন হাই স্কুল, জিটি আৰ্টছৰ 6টা ভেকেন্সি, জিটি তাৰপিছত জিটি সায়েন্সৰ 2টা ভেকেন্সি আৰু জিটি হিন্দী 2টা ভেকেন্সি। তাৰপিছত ৰাখাইকিল্লা হাই স্কুল, জিটি আৰ্টছৰ 7টা ভেকেন্সি, জিটি সায়েন্সৰ এটা ভেকেন্সি আৰু জিটি হিন্দী 2টা ভেকেন্সি। তাৰপিছত তৰংগাপাৰ হাই স্কুল, জিটি আৰ্টছৰ 7টা ভেকেন্সি, জিটি সায়েন্সৰ এটা ভেকেন্সি আৰু জিটি হিন্দীৰ 2টা ভেকেন্সি। তৰংগাপাৰ হাই স্কুল, জিটি আৰ্টছৰ 7টা, জিটি সায়েন্সৰ এটা, জিটি হিন্দী 2টা। তাৰপিছত থৰ্ক হাই স্কুল, জিটি আৰ্টছৰ 8টা, জিটি সায়েন্সৰ এটা। তাৰপিছত ইফালে কাটাৰহাৰা হাই স্কুল, জিটি আৰ্টছৰ 7টা ভেকেন্সি আৰু জিটি হিন্দীৰ 2টা ভেকেন্সি। তাৰপিছত ইফালে আছে আমবাৰী কাৰ্টামাৰী হাই স্কুল, ইয়াতে জিটি আৰ্টছৰ 5টা ভেকেন্সি আৰু জিটি হিন্দীৰ এটা ভেকেন্সি আছে আৰু ইয়াতে জিটি সংস্কৃতৰ এটা ভেকেন্সি নাই এইকেইখন হাই স্কুলত জলেশ্বৰ সমষ্টিৰ যিখন হাই স্কুল আছে তাতে। তাৰপিছত তো হাই সেকেন্ডাৰী বিলাকৰ ভিতৰত ক'ত কিমান ভেকেন্সি আছে চাওঁ। প্ৰথমতে ধুমেৰঘাট হাই সেকেন্ডাৰী স্কুল, ইয়াতে জিটি আৰ্টছৰ 4টা ভেকেন্সি, জিটি সায়েন্সৰ 2টা, জিটি হিন্দীৰ এটা আৰু তাৰপিছত নেক্সট আছে ফাটেংপাৰা হাই সেকেন্ডাৰী স্কুল, জিটি আৰ্টছৰ 2টা ভেকেন্সি, জিটি সায়েন্সৰ 2টা, তাৰপিছত জিটি হিন্দীৰ এটা ভেকেন্সি আছে। জলেশ্বৰ হাই সেকেন্ডাৰী স্কুল, ইয়াতে পিজিটিৰ ভেকেন্সি আছে কেইটামান, আছামিছৰ আছে এটা, ইংলিছৰ এটা, ইকনমিক্সৰ এটা, আৰবিকৰ এটা, বটানী এটা, ফিজিক্সৰ 2টা ভেকেন্সি। তাৰপিছত খালছা ভিটা হাই সেকেন্ডাৰী স্কুল, হিষ্ট্ৰী এটা ভেকেন্সি আছে পিজিটিৰ আৰু ইকনমিক্সৰ এটা আৰু আছামিছৰ এটা আৰু আৰবিকৰ এটা। জলেশ্বৰ হাই সেকেন্ডাৰী স্কুলত গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ 2টা ভেকেন্সি আছে, গ্ৰেজুৱেট টিচাৰ হিন্দী এটা আৰু খালছা ভিটা হাই সেকেন্ডাৰী স্কুলত গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ 5টা ভেকেন্সি, তাৰপিছত গ্ৰেজুৱেট টিচাৰ হিন্দীত 2টা ভেকেন্সি আছে। ঠিক তেনেকৈ এইটো আছে নেক্সট আছে ৰাজমিতা হাই সেকেন্ডাৰী স্কুল, ইয়াতে জিটি আৰ্টছৰ 5টা ভেকেন্সি, জিটি সায়েন্সৰ 2টা ভেকেন্সি আৰু জিটি হিন্দী এটা ভেকেন্সি। টাকিমাৰী হাই সেকেন্ডাৰী স্কুল,
জিটি আৰ্টছৰ 5টা ভেকেঞ্চি, তাৰপিছত জিটি ছায়েন্সৰ এটা ভেকেঞ্চি, জিটি হিন্দী এটা ভেকেঞ্চি। আৰু এই ভেকেঞ্চিখিনি আপোনাৰ আপডেট আছে যোৱা 2023 চনৰ ছেপ্টেম্বৰ মাহলৈকে। গতিকে এই ভেকেঞ্চিখিনিৰ আমাৰ যি টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈ আছে এতিয়া তাৰে পৰাই ফিল আপ কৰাৰ চান্সেছ আছে। গতিকে এই ভেকেঞ্চি তথ্যখিনি যথেষ্ট ইম্পৰ্টেণ্ট। আশা কৰিছোঁ আপোনালোকে চাইছে, আৰু যদি কোনোবাখন স্কুলৰ নাম চিনি পোৱা নাই কমেণ্ট কৰি জনাব, মই ভালকৈ ক্লিয়াৰকৈ দিবলৈ চেষ্টা কৰিম। আজিলৈ এৰিছোঁ, পুনৰ লগ পাম। থেংক ইউ।